हेलो एभ्रिवान সকলোকে নমস্কাৰ জনাই আজি ভিডিওটো আৰম্ভ কৰিছো গমটো পাইছে আজি কি দেখাব লৈছো আজি পিছে বেলেগ ভিডিও নাই অকল এই কাপোৰটো মই কেনেকৈ বনাইছো তাৰে অকমান ভিডিও কৰি ৰাখিছিল আপোনালোকক দেখাবৰ কাৰণে সেইবাবে ভিডিওটো আগবঢ়াইছো আশা কৰিছো আপোনালোকে মৰম দিব আৰু বহুতে এই কাপোৰটো বহুত বেছি পছন্দ কৰিছে যিসকলে পছন্দ কৰিছে তেওঁলোকক কৈছে মই বনাই দিব যেহেতু এতিয়া অকমান ব্যস্ত আছে নোৱাৰিম তথাপিতো কৈছো যদি কেতিয়াবা পাৰো নিশ্চয় বনাই দিম বহুতে কৈ আছে যে তেনেকা যে কাপোৰ বনাই দিব লাগে কিন্তু মই অৰ্ডাৰ লৈছিলো যেটো এইকেদিন মই লব পৰা অৱস্থাত নাই যদি কেতিয়াবা পাৰো আপোনালোক সকলোকে বনাই দিবলৈ চেষ্টা কৰিম কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিব মোক কাপোৰটো কেনেকুৱা লাগিছে এয়া ফাৰ্ষ্টতে মই ধুনিয়াকৈ আঁকি লৈছো আঁকি লৈ ইয়াত আঁকি লোৱা কাৰণটো হ'ল যাতে আঁকি ললে পিছতে কোনো ধৰণৰ ভুল নহয় সেই কাৰণে ফাৰ্ষ্টতে আঁকি লৈছো যদি আঁকি নলোৱাকৈ কৰো পিছত অকমান ভুল হোৱা যে অনুভৱ হয় কাৰণ জেগাত ভুলটো ৰৈ নাযায় সেইবাবে আপোনালোকে কৰিলে আঁকি ল'ব আৰু তাৰ পাছত এয়া দেখিছে ডাঙৰ এটা বেজি মানে ৰিবনৰ এটা বেজি পায় তাত মই ৰিবনডাল ভৰাই ললো আৰু আগটো কাটি আকৌ মই সেই আগটো তেনেকৈ বেজিটো ভৰাই লৈছো মানে গাঁঠি নিদু ৰিবনত মই ৰিবনত গাঁঠি দিলে পিছত খুল খাই যোৱা চান্স থাকে সেইবাবে এনেকৈ কৰি লৈছো আৰু তাৰ পাছত মই পাতটো কৰিছো পাতটো কৰিবলৈ একেবাৰে সহজ হয় যে সকলে মানে কৰে সেই সকলেটো গম পায় ৰিবনে কামখিনি কৰিবলৈ যদিও সহজ কিন্তু যি সকলে প্ৰেক্টিছ নাই তেওঁলোকে অকমান অসুবিধা পাব সেইবাবে কামটো কৰোতে অকমান মনপুতি কৰিব লাগিব যেহেতু ফাৰ্ষ্ট কাম এটা কৰোতে অলপটো ভুল কুটি থাকিবই তথাপিতো কৰি থকা সকলেও যদি মোক কিবা ভুল দেখিছে ক'বচোন দেই মই ইমান বেছি পাৰফেক্ট নহয় তথাপিতো মই যিমানখিনি পাৰিছো কৰিব চেষ্টা কৰিছো এয়া দেখিছে মোৰ পাতটো হৈয়ে গ'ল মানে বহুত বেছি টাইম নালাগে ৰিবনে কৰিব কাৰণে কিন্তু কি হয় অলপমান টাইম নলগাও নহয় যি সকলে কৰে তেওঁলোকেতো জানে কিন্তু বেলেগ এমব্ৰইডাৰীতকৈ এই ৰিবন এমব্ৰইডাৰীটো অলপ সোনকালে হয় মই সোনকালে হোৱা যেন অনুভৱ হৈছে কাৰণ এমাহতে দুযোৰ কাপোৰ মই ধুনিয়াকৈ উলিয়াব পাৰিছো আৰু যি সকলে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকেতো জানে মই এমব্ৰইডাৰী ভিডিও বহুত কম দেও কাৰণ অলপমান অসুবিধা পাওঁ এমব্ৰইডাৰী কৰি থাকোনে ভিডিও বনাবলৈ সেইবাবে নিদু কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিওটো আগবঢ়াইছো তাৰ পাছত এই ফুলপাহৰ মাজৰ জেগাখিনি কেনেকৈ কৰিছো চাওকচোন বেজিটো ফাৰ্ষ্টতে উলিয়াই এনেকৈ ফুটাডাল পকাই পকাই আকৌ ভৰাই দিছো কিন্তু এই ইটো যে হাততে ধৰি আছো ফুটাডাল সেই ফুটাডাল পটককৈ এৰি নিদিব এৰি দিলে মানে বহুত বেছি ঢিলা হৈ যায় গাঠিটো সেই তেনেকৈ মই গোটেই মাজৰ অংশটো কৰি লৈছো মানে ফুলৰ মাজৰ অংশটো মই তেনেকৈ বনাইছো মানে গোটেই ডিটেইলছত আপোনালোকক দেখাম বুলি ভাবিছিলো কিন্তু কি হ'ল বহুত বেছি জল্দি কাপোৰযোৰ মোৰ নিজৰ কাৰণে ৰেডি কৰিবলগীয়া হ'ল সেইবাবে মই বহুত বেছি ভালকৈ আপোনালোকক দেখাব নোৱাৰিলো আপোনালোকে নিশ্চয় বুজি পাইছে মই কেনেকৈ বনাইছো বলক এতিয়া ভিডিওটো শেষলৈকে চাই থাকক মই কেনেকৈ বনাইছো অকমান দেখাই দিছো হালধীয়া ফুলপাহ মই কেনেকৈ বনাইছিলোঁ আগৰ এটা ভিডিঅ' দিছিলোঁ হয়তো বহুতে চাইছে আৰু যিসকলে চোৱা নাই মোৰ ইউটিউব চেনেলত গৈ চাবগৈ পাৰিব আৰু এতিয়া দেখিছে মই এই বগা খুঁটা 3ডাল এনেকৈ ভৰাই লৈছোঁ আৰু তাৰ পাছত এনেকৈ 5ডাল এনেকৈ উলিয়াই ল'ম মানে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাবই মই কেনেকৈ কৰিছোঁ দেখিছে অনুমান কৰিব পাৰিছে নিশ্চয় ভিডিঅ'টো ইমান বেছি শিকিব নোৱাৰিলেও কিন্তু নিজৰ আইডিয়া থাকিলে ধুনীয়াকৈ কিবা এটা কাম স্পষ্টকৈ শিকিব পাৰিব কিন্তু আইডিয়াটো নিজৰ লাগিব আমিও ক'বাত শিকাগৈ নাছিলোঁ এনেকৈ কাবাক দেখিয়ে আমি শিকা গতিকে আপোনালোকক মই বহুত বেছি ধুনীয়াকৈ শিকাই দিব নোৱাৰিম যেহেতু মই তেনেকৈ একো ট্ৰেইনিং লোৱা নাই গতিকে মই যিমান পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাককচোন তেতিয়া বুজি পাব ফাৰ্ষ্টতে এনেকৈ 5ডাল ভৰাই ল'ব
আৰু এনেকৈ তলফালে ধুনীয়াকৈ গাঁঠিটো দি ল'ব যাতে ওলাই নপৰে সূতাডাল, কাৰণ সূতাডাল ঢিলা হ'লে ফুলপাহ বহুত বেছি বেয়া হৈ যাব। আৰু মই বনাবলৈ গৈ আছোঁ এপাহ বগা গোলাপ ফুলৰ টাইপত এপাহ ফুল। মোৰ কাপোৰযোৰততো দেখিছে বগা ফুলপাহ মই কেনেকৈ বনাইছোঁ সেইটোকে দেখাব গৈ আছোঁ। ইয়াত দেখিছে মই ৰিবন ভৰাই লৈছোঁ ফাৰ্ষ্টতে, মানে বগা ৰিবন ভৰাই লৈছোঁ। তাৰপিছত আগটো তেনেকৈ বেজিটো এনেকৈ ভৰাই লওঁ, যিহেতু গাঁঠি নিদিওঁ সেয়া মই আগত কৈছোঁৱে, গাঁঠি দিলে হুলগৈ যোৱাৰ চান্স থাকে। তাৰপিছত তলৰ পৰা এনেকৈ উলিয়াই লৈছোঁ। মানে আপোনালোকে নিজৰ আইডিয়া থাকিলে যিকোনো এপাহ ফুল ইজিকৈ আপোনালোকে বনাব পাৰিব। ইয়াত দেখিছে এডাল এনেকৈ ভৰাই গৈছোঁ, মানে এডাল ভৰাই গ'লেই এপাহ গোলাপ ফুল ধুনীয়াকৈ বনি যায়। শেষলৈকে চাই থাকক, তেতিয়া গম পাব কেনেকৈ বনাইছোঁ। এপাহ ফুল ধুনীয়াকৈ কৰি হৈ গ'ল। আৰু ভিডিঅ'ত ইমান বেছি গোটেই ডিটেইলছত দেখুৱাটো সম্ভৱ নহয়, স্কিপ কৰি অকণমান আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকলে ভিডিঅ' বনায় তেওঁলোকেহে জানে আচলতে এটা ভিডিঅ'ৰ মাজত কিমানখিনি কষ্ট জড়িত হৈ থাকে। আৰু লগতে এই যে কাপোৰবোৰ দেখে ডিজাইনাৰসকলে বনায়, তেওঁলোকেও বহুতখিনি কষ্ট ইয়াত সোমাই থাকে। আচলতে এযোৰ কাপোৰ কৰি উলিওৱাটো ইমানো বেছি সহজ নহয়, তথাপিতো যিসকলে গম পায় তেওঁলোকক কোৱা নাই, যিসকলে নাজানে যিটি কমেণ্ট কৰি থাকে তেওঁলোকক কৈছোঁ, নিজে কৰিলেহে যিকোনো এটা কামৰ মূল্যটো আচলতে অনুভৱ কৰা যায়। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ দেই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ।